নদুৱাৰ সাব ডিস্ট্ৰিক্টত আমাৰ জামুগুৰি থানা, চতিয়া থানা আৰু চাইদুৱাৰ থানা এই এৰিয়াত আজি কিছু দিনৰ পৰা কিছু কথাত ৰাইজে সাংঘাতিক ধৰণে আতংকিত হৈছে যে গৰু চুৰ, ছাগলী চুৰ আৰু অবৈধ সুৰাৰ ব্যৱসায় আৰু এই যে এছাম একাংশ ল'ৰা বাইক লৈ যিটো মানে উদ্ভণ্ডালি, গতিকে এইটো লৈ ৰাইজ সাধাৰণ অতিষ্ঠ হৈছে। আৰু নৱগঠিত নদুৱাৰ যিটো নাগৰিক মঞ্চ যে গোটেই চাৰিদুৱাৰ, চতিয়া, জামুগুৰি, 5 মাইল এৰিয়াক লৈ যে ইয়াৰ সমিতিখনে এখন আজি ৰাজহুৱা সভা আহ্বান কৰিছিল, মোকো তালৈ আমন্ত্ৰণ জনাইছিলে। তাত খৰচি মাৰি গোটেই কথাখিনি আলোচনা হৈছে। VDP আছে, গাঁও প্ৰধান আছে, তেওঁলোকেও কথাখিনি অৱগত কৰিছে। তেওঁলোকৰ মাজতো অলপ নিষ্ক্ৰিয় দুই এজনো আছে যে সকলোৱে দায়িত্ব পালন কৰিবৰ কাৰণে ইয়াত পঞ্চায়ত প্ৰতিনিধি সকলো আছে, পৌৰসভাৰ প্ৰতিনিধি সকলো আছে, যে সকলোৱে মিলি এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে প্ৰশাসনৰ লগত তেওঁলোকেও জড়িত হৈ এৱাৰনেছ কৰিবৰ কাৰণে কেইখনমান সভা কৰাৰ কথা আৰু ৰাইজেও এইটো প্ৰতিৰোধ কৰিবৰ কাৰণে প্ৰশাসনক সহযোগিতা আগবঢ়াব আৰু সমদল কৰি ইয়াৰ পৰা জামুগুৰি থানাত প্ৰশাসনক শোণিতপুৰ জিলাৰ আয়ুক্ত ডাঙৰীয়ালৈ স্মাৰকপত্ৰ প্ৰদান, আৰক্ষী অধীক্ষক ডাঙৰীয়ালৈ স্মাৰকপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সেই মৰ্মে তেওঁলোকে গ্ৰহণ কৰা প্ৰস্তাৱকেইটাত মোৰো সমৰ্থন আছে যে আমাৰ চৰকাৰে যদিও এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত লৈ আছে, কাম কাজ কৰি আছে, তেওঁ প্ৰতিৰোধ কৰিবৰ কাৰণে আৰু কঠোৰ হোৱাৰ প্ৰয়োজন আছে। আৰু দেখা যায় বিভিন্ন স্তৰত এটা নেক্সাছ থকা যেন অনুমান হয়। ৰাইজে অভিযোগ আনিছে যে প্ৰশাসনৰ হয়তো কোনোবা ব্যক্তি লগত এনেধৰণৰ কুকাৰ্য কৰা ব্যক্তিৰো অলপ নেক্সাছ থকাৰ কথা সন্দেহ কৰিছে ৰাইজে। মই সেই সন্দেহ কিমান দূৰ সঁচা সেই কথা ক'বলৈ নাযাওঁ, কিন্তু মানুহে সন্দেহ কৰিছে যে অবৈধ সুৰাৰ ব্যৱসায়ীৰ লগত কাৰোবাৰ সম্পৰ্ক আছে নেকি। যে গৰু যিসকলে চুৰ কৰিছে, দিনে দুপৰে 4টা 5টা গৰু গাড়ীত উঠাই নিয়া, ছাগলী নিয়া আৰু গাড়ীয়ে গাড়ীয়ে অবৈধ সুৰাৰ ব্যৱসায় কৰি থকা এইবিলাকৰ লগত কাৰোবাৰ সম্পৰ্ক আছে নেকি? নহয়। কিন্তু কোনোবা যদি বেলেগ বেলেগ ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান বা আমাৰ চৰকাৰী কোনোবাও যদি জড়িত আছে, তেওঁলোকক আজি সভাৰ জৰিয়তে আমি সকীয়াই দিছোঁ আৰু অবৈধ ব্যৱসায়ীৰ লগত জড়িত কৰি থকা সকলোকো সকীয়াই দিছোঁ যে আজিৰ পৰাই তেওঁলোকে ত্যাগ কৰক। আমাৰ অঞ্চলটোৰ উঠি অহা প্ৰজন্মক মানৱ সম্পদ হিচাপে সৃষ্টি কৰাৰ স্বাৰ্থত আমাৰ যিটো গৌৰৱোজ্জ্বল ইতিহাস আছে, 12চেৰেৰীয়া ভাওনাৰ গৌৰৱৰে আমি গৌৰৱান্বিত, বৰপুখুৰী পাৰৰ মাধুৰী আহঁতৰ বিহু মেলাৰ গৌৰৱৰে আমি গৌৰৱান্বিত, সংস্কৃতিবান বুদ্ধিজীৱী আমাৰ ভদ্ৰলোক বাস কৰা এই জেগাটো যাতে কোনো বদনাম কৰিব নোৱাৰে, তাৰ কাৰণে আজি ৰাইজ জাগ্ৰত হৈছে, মহিলা জাগ্ৰত হৈছে, যুৱক যুৱতী জাগ্ৰত হৈছে। গতিকে আমি প্ৰশাসনকো আহ্বান জনাওঁ যে তোমালোকৰ লগত আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াম। ৰাইজে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ময়ো জনপ্ৰতিনিধি হিচাপে ৰাইজৰ লগত থাকিম। আমি বিচাৰিছোঁ এইখন জামুগুৰিৰ গৌৰৱ ৰক্ষা কৰিবৰ কাৰণে, ঐতিহ্য ৰক্ষা কৰিবৰ কাৰণে আৰু ইয়াৰ ল'ৰা ছোৱালীক আমি ভাল পৰিৱেশ দিবৰ কাৰণে, যি পৰিৱেশৰ জৰিয়তে তেওঁলোকে কৰা আশাবিলাক তেওঁলোকে মানৱ সম্পদ হিচাপে যাতে সৃষ্টি হ'ব পাৰে, তাৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আজিৰ পৰা আমি এক সিদ্ধান্ত লৈ যদিও কৰি আছোঁ, আজিৰ পৰা আমাৰ গতি ত্বৰান্বিত কৰিবৰ কাৰণে আজি সিদ্ধান্ত হৈছে আৰু মই এই ক্ষেত্ৰত যেনেধৰণে সহযোগিতা আগবঢ়াব লাগে মই আগবঢ়াই যাম।